যুৱতীৰ সন্মুখত কালি আছিল হেনটো তুমি ভিডিঅ' কৰা ডিকমৰ আমি চিট দিব নোৱাৰো আও কৰা আমি ডিকমৰ চিট নিদু আও কোৱা আও ভিডিঅ' কৰা ভিডিঅ' কৰিবা বেলেগক দেখাবলৈ বেলেগক হেজৰ লেভেল মিলকে বেলেগক দেখাবা তুমি ভালকে কমতে থাকিবই নাপাবা কমতে থাকিবই নাপাবা আজি হ'ল আকৌ শিলপৰা কপৌটো মহিলাক সন্মান দিব নজনা চালক হেণ্ডিমেন আৰক্ষীৰ জালত সাংবাদিকৰ সন্মুখত হেণ্ডিমেনৰ ৰূপ যেন গোটেইটো ভক্তি প্ৰহ্লাদ সামাজিক মাধ্যম ব্যৱহাৰ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে ইতিমধ্যে ভাইৰেল হোৱা সেই বিশেষ দৃশ্যটো চাইছে হলেও আজি আকৌ এবাৰ চাওক নাম কি নাম কি ভিডিঅ' কৰিবি কি নাম কি আপোনাৰ নাম কি তুমি ভিডিঅ' কৰা ডিকমৰ আমি চিট দিব নোৱাৰো আও কৰা আমি ডিকমৰ চিট নিদু আও কোৱা আও ভিডিঅ' কৰা ভিডিঅ' কৰিবা নামি লোৱা মই কৈছো না এটা লাইন বলা তুমি ভিডিঅ' বেলেগক দেখাবা এনেকে কথা নাপাতিব কৈ দিছো কিন্তু কি কৰিবা তুমি কি কৰিবা এটা তুমি ওলাইছে মুখৰ পৰা কি বুলি কব তুমি ওলাইছে এটা মুখৰ পৰা কি ভয় খাই গল নেকি ঐ নামটো কোক না অসুবিধা নাই তুমি পঠিয়াই দিয়া কাক পঠিয়াবা তুমি আপুনি কৈ দিছে যে বনাবলে কেলে দিম কি বুলি কব লাগে তুমি আপুনি কৈ দিয়া এটা দিন বা দিয়া এটা ফটো আহিলে ফটো কোনটি চেহাৰা চালে মই ফটো আগে কৈছো গাড়ী নিমন মডেল আছে আগে কৈছে ভিডিঅ' আপুনি কৈছে না আপুনি ভালকে কৈছে মানি নিছো আপুনি কিয় কৈ দিছিল কৈ দিয়া না আপোনাক মই শুনা মাৰি বেলেগক দেখাবলৈ বেলেগক হেজৰ লেভেল মিলকে বেলেগক দেখাবা তুমি ভালকে কমতে থাকিবই নাপাবা থাকিবই নাপাবা ছোৱালী মানুহ এয়া আছিল সোমবাৰৰ দৃশ্য সোমবাৰে এনেদৰে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ অভিমুখীয়া যাত্ৰা কৰা এই বাছখনত এনেদৰে এগৰাকী যুৱতীৰ সন্মুখত অসভ্যালি কৰিছিল এজন বাছৰ হেণ্ডিমেনে সমান্তৰালভাৱে বাছখনৰ চালকগৰাকীয়ে তেজক মন্তব্য কৰিছিল যুৱতীগৰাকী পাছে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে একাংশ দল সংগঠনে কাষ চাপে আৰক্ষীৰ ফলত ডিকম আৰক্ষীয়ে বাছখন জব্দ কৰাৰ লগতে আটক কৰে বাছখনৰ চালক আৰু হেণ্ডিমেনক গাড়ীখনত ষ্টুডেণ্ট নালিয়াপুলটো উঠাইছিলোঁ শ্বৰ্টকাটতো গাড়ীখন পাতিছিলোঁ আইতাই আৰু তাই উঠিছিলে উঠা অৱস্থাত আমিতো ওচৰৰ মানুহ মানে মাইকী মানুহক চিটখিনিত মানে উঠাই নিদিওঁ মতা মানুহ থাকিলে মানে বিচাৰি বকুলত আপোনাৰ ছোৱালী দুজনী আৰু এটা ল'ৰা উঠিছিলে মানে চিট নাছিলে আৰু ষ্টুডেণ্ট নালিয়াপুলটো উঠালোঁ শ্বৰ্টকাটতো ষ্টুডেণ্ট উঠে দুটা আৰু আপোনাৰ কনভাৰ্টতো উঠিছে মানে এনেকৈ খুচুৰা খুচি মানুহ মানে আপুনি ছোৱালীজনীৰ বিষয়ে কওক ছোৱালীজনীক যে আপুনি ব্যৱহাৰ কৰিলে আপুনি চিটৰ পৰা কেলে উঠাই দিব লৈছিলে মই ডিব্ৰুগড় পৰা অলৰেডি আপোনাৰ যেতিয়া আপোনাৰ লাহোৱাল পাওঁ অৱস্থাত মানে আপোনাৰ বকুলত ছোৱালী দুজনী উঠিছিলে চিট ড্ৰাইভাৰজনে ক'লে যে চিট আছে নি চাই দিবা ছোৱালী দুজনী বহাই দিবা যোৱা মই ভিতৰলৈ গ'লো আপুনি আমি দেখিছোঁ তেখেতে নিজে ভিডিঅ' কৰিছে আপুনি এনেকুৱা দুৰ্ব্যৱহাৰ কিয় কৰিছে এগৰাকী আপুনি মোবাইলটো কাঢ়ি ল'বলৈ উদ্যুক্ত হৈছে ভাড়া খুজিবলৈ যোৱা নাই আৰু চিটো মই তেওঁলোকক আপুনি মোবাইলটো কাঢ়ি লৈছিলে ভিডিঅ' এটা কৰিছিলে মোৰ ভণ্টিক কিয় ভিডিঅ' কৰিছে মই তোমালোক উঠাই দিয়া নাই এনেকৈ কি আকৌ মাতিছে ঐ বুলি আপোনাকতো বেয়া ব্যৱহাৰ কৰা আপুনি বেয়া ব্যৱহাৰ কৰিছে কিয় কৰিলে ভুল হ'ল বাৰু আজি বাছততো মানুহ উঠিবলৈ ছাত্ৰ ছাত্ৰীসকল উঠিবলৈ ভয় কৰে আপোনালোকৰ কাৰণে নাই নকৰোঁ ছাৰ আজিৰ কাৰণে তেনেকুৱা এটা ভুল হ'ল আজিৰ পৰা নকৰোঁ আপুনি এগৰাকী ছোৱালীক আপুনি হাত দিবৰ কাৰণে অধিকাৰটো আপোনাক কোনে হাত দিয়া নাছিলোঁ কেলে আপুনি হাত দিয়া আপুনি মোবাইলটো কাঢ়ি ল'ব লোৱা মানে হাত দিয়া মোবাইলটো ছাৰ ভুল হ'ল মোবাইলটো মানে তাই ভিডিঅ' বনাই আছিলে মই আইতাকৰ লগতে কথা পাতিছিলোঁ আইতাই এটা হেডফোন লগাই আছিলে আইতাই ডিকম যাম বুলি ক'লে ভাড়াও তোলা নাই হেডফোন লগাই অৱস্থা পাতে কি হ'ল বুলি ক'লে মই ক'লোঁ ভণ্টি ডিকমৰ আমি মানুহ বহি আছে ডিকমৰটো আমি চিট নিদিওঁ বহি আছোঁ আকৌ অকণমান আগৰ পৰা চিটটো দি দিবা মহিলা আসন সুৰক্ষিত হয় বাছত আপোনালোকে মহিলাসকলক চিট নিদিয়ে কিয় মহিলাৰ কাৰণে চিট বিচাৰিছিলোঁ মই বিচাৰিবলৈ গৈছিলোঁ বেক চাইডে তেতিয়া ছোৱালীজনী আৰু আইতাজনী বহি আছে মই তাইক উঠাই দিয়া নাই
ডিকম বুলি কওঁতে মই ডিকম আগৰ পৰা পাই যাব আইতাৰ কালত তাই মানে হেডফোন লগাই আছিলে আইতা একদিন ওচৰতে বহি আছিল আপোনাৰ নামটো এনেকৈ মাইনা বুলি জানে অৰিজিনেল জিপু দাস ঘৰ ক'ত অৰিজিনেল বগীবিল চক বিশেষকৈ পৰিবহণ বিভাগৰ অতি গুৰুত্ব সহকাৰে ল'বৰ কাৰণে মই এই বিষয়টোৰ ওপৰত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে কেন্দ্ৰ কৰি সদৌ সমতক ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ পৰিষদ কোচ ৰাজবংশীকে কেন্দ্ৰ কৰি আছোঁ যিহেতু ইয়াত প্ৰতিনিধি আছে কেওটা সংগঠনৰ হৈ আমি বিশেষকৈ অসম পৰিবহণ বিভাগক আমি অনুৰোধ জনাব বিচাৰোঁ যিহেতু বাছৰ যেতিয়া ৰাস্তাত যেতিয়া পথত চলে তেতিয়া কিন্তু ইখন বাছৰ পৰা ইখন বাছৰ যিটো প্ৰতিযোগিতা চলে এই প্ৰতিযোগিতা কিন্তু সাধাৰণ পথচাৰীৰ কাৰণে যথেষ্ট বিপদজনক হয় তাৰ বাবে কিন্তু পৰিবহণ বিভাগে আজি বিগত দিনৰ পৰা লক্ষ্য কৰিছে তেখেতলোকক কোনো নাকি লগাবলৈ সক্ষম হোৱা নাই বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰী স্কুলৰ ছাত্ৰ ছাত্ৰীক যিটো দুৰ্ব্যৱহাৰ এই দুৰ্ব্যৱহাৰ কাৰণে কিন্তু পৰিবহণ বিভাগে আৰক্ষী বিভাগে কিন্তু কঠোৰ পৰা কঠোৰতম ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যোৱাকালি যিটো ঘটনা হৈছে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক এগৰাকী বয়োজ্যেষ্ঠ লোকক যি ধৰণে ব্যৱহাৰ কৰিব লাগে মাতৃ হিচাপে পিতৃ হিচাপে এজন জ্যেষ্ঠ লোকক এজন বৃদ্ধ লোকক যি ধৰণে ব্যৱহাৰ পাব লাগে সাধাৰণ পথচাৰীসকলে বা বাছৰ যাত্ৰীসকলে যি ধৰণে ব্যৱহাৰ পাব লাগে সেই ব্যৱহাৰৰ পৰা যেন আমি যথেষ্ট আঁতৰি আহিছোঁ সামাজিক যিটো দায়বদ্ধতা মানৱতা যিহেতু আঁতৰি আহিছোঁ তাক আমাৰ পৰিলক্ষিত হৈছে গতিকে বিশেষকৈ পৰিবহণ বিভাগক আৰু অসম আৰক্ষী বিভাগক আমি অনুৰোধ জনাওঁ যে স্কুল কলেজৰ সময়ত যিটো প্ৰতিযোগিতামূলক বাছৰ ইখনৰ পৰা ইখন প্ৰতিযোগিতামূলক হয় সাধাৰণ পথচাৰীৰ কাৰণে যথেষ্ট বিপদজনক হয় তাৰ বাবে নজৰ ৰাখিবৰ কাৰণে চোকা দৃষ্টি ৰাখিবৰ কাৰণে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে ইয়াত থকা কেওটা সংগঠনৰ হৈ পৰিবহণ বিভাগক আৰু আৰক্ষী বিভাগক আমি অনুৰোধ জনাইছোঁ যিটো আমাৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী যিখন কৃষ্ণনাৰায়ণ বাছখনৰ যি চালক আৰু হেণ্ডিমেন তেওঁলোকে আচলতে ছাত্ৰীসকলক যি দুৰ্ব্যৱহাৰ কালি কৰিছে খুব দুৰ্ভাগ্যজনক আৰু গোটেই পৰিবহণ বিভাগটো আচলতে বদনাম হৈছে কালি আমি দেখোঁ বিভিন্ন সময়ত আচলতে আমাৰ ওচৰলৈ অভিযোগ আহে যে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক আচলতে তেওঁলোকে উঠাবলৈ খুব দিগদাৰ পায় সেইকাৰণে কষ্ট পায় তেওঁলোকে যে 2 টকা পইচা কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে কম কৰি দিয়ে সেইকাৰণে উঠাবলৈ টান পায় কিন্তু আমি খুব প্ৰত্যেকটো মুহূৰ্তত আচলতে তাৰ আমি অভিযোগ পাওঁ আমি খুব যিবিলাক স্বত্বাধিকাৰ আছে বাছ খণ্ডৰ তেওঁলোকক আমি সদায় এটা অনুৰোধ জনাওঁ যে আপোনালোকে অন্ততঃ 10 গৰাকী হ'লেও বা 5 গৰাকী হ'লেও আপোনালোকে প্ৰত্যেকখন বাছত যদি লৈ আহে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নহ'ব আৰু যোৱাকালি যিটো কথা তেওঁলোকে চালক আৰু হেণ্ডিমেনে যি ভাবুকি দিছে ছাত্ৰীগৰাকীক যে তেওঁ আৰু ডিকমত থাকিব নোৱাৰিব অন্যান্য কিবা কিবি তেওঁলোকে আচলতে যি ভাবুকি দিলে এইটো খুব দুৰ্ভাগ্যজনক আমি প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছোঁ এই ছোৱালীগৰাকীৰ নিৰাপত্তাজনিত কথা আহি পৰিছে কাৰণ কাইলৈ ছোৱালীজনী যদি অকলে অহা যোৱা কৰি থাকে তেওঁলোকে আচলতে যি ভাবুকি দিলে এই ভাবুকিৰ ফলত আচলতে অনাগত দিনত তেওঁ আচলতে শংকিত হৈছে ছোৱালীগৰাকী গতিকে এই বিষয়ত প্ৰশাসনে ব্যৱস্থা ল'ব আমি তাকে আশা কৰিছোঁ আৰু অনাগত দিনত যাতে কোনো পৰিবহণ বিভাগে যাতে এনেকুৱা ধৰণৰ কাম কাজ নকৰে তাৰ প্ৰতি আমি অসম চৰকাৰ তথা প্ৰশাসনে আমি নজৰ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি ছাত্ৰখণ্ডৰ চোকা নজৰ কিন্তু ৰাখিম নিশ্চয় এইটো খুব দুৰ্ভাগ্যজনক তেওঁলোকে আচলতে ইখনৰ বাছৰ পিছত ইখনৰ যেতিয়া কম্পিটিশ্যন লাগে তেতিয়া আমি নিজে আচলতে নিজৰ চকুৰে দেখোঁ যে তেওঁলোকে কম্পিটিশ্যন কৰে ইখন বাছ কেনেকৈ আগত যাব পাৰে ইখন বাছ কেনেকৈ ইখনক পিছ পেলাই যাব পাৰে এই খুব যেতিয়া এই দৌৰাত্মক হয় তেতিয়া কিন্তু খুব দুৰ্ঘটনা পতিত হয় গতিকে তেওঁলোকে হৰ্ণৰ কথাই হওক যেতিয়া তেতিয়া হৰ্ণটো বজাই পেলাই মানুহক অসুবিধাৰ সৃষ্টি কৰে গতিকে আমি প্ৰশাসনৰ এটাই দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে আচলতে এই কথাখিনি কিন্তু তেওঁলোকে নজৰ ৰখাৰ দৰকাৰ আছে আৰু তেওঁলোকে কিন্তু বাছখনৰ মালিকসকলক তেওঁলোকে বুজাই তোলাৰ প্ৰয়োজন আছে আৰু যি বৰ জোৰে জোৰে যি চাউণ্ড বাজে এই হৰ্ণবিলাক নাইকিয়া কৰিব লাগে মই এইটো ছাত্ৰখণ্ডৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।